শুনিছকৈ চাওক যি দ্বিতীয় দিনৰ যি এছ আই দলৰ যি অভিযান এছ আই বৃহৎ দলৰ যি অভিযান সেই অভিযান কিছু সময় পূৰ্বে ইতিমধ্যে সমাপ্ত হৈছে আৰু এছ আই দলটোৱে ইতিমধ্যে জনাইছিল যে যোৱাকালিৰ ভাগত তেওঁলোকে বৃহৎ সংখ্যক নথি পত্ৰ লেপটপ হাৰ্ড ডিস্ক আদিকে ধৰি বহুখিনি সামগ্ৰী তেওঁলোকে ফাইল জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু পুনৰবাৰ যি শ্যামকানু মহন্তৰ যি বৃহৎ প্ৰসাদমুখ অট্টালিকাৰ যি আটাইকেইটা কোঠালিত তেওঁলোকে দুটা মহলাৰ আটাইকেইটা কোঠালিত তেওঁলোকে দণ্ডাধীশৰ উপস্থিতিত তেওঁলোকে অভিযান চলাইছিল আৰু অভিযান চলাই তেওঁলোকে দণ্ডাধীশৰ নেতৃত্বত প্ৰথম তলা ভাঙি তেওঁলোকে অভিযান চলাইছিল আৰু অভিযান কালত তেওঁলোকে বহুখিনি নথি পত্ৰ পুনৰবাৰ হাৰ্ড ডিস্ক আৰু বহুখিনি সা সম্পত্তিৰ নথি পত্ৰ আ অলংকাৰো ইতিমধ্যে পাইছিল বুলি কৈছে কিন্তু আ অলংকাৰসমূহ তেওঁলোকে জব্দ কৰা নাই কিন্তু যিসমূহ নথি পত্ৰ পাইছে হাৰ্ড ডিস্ক পাইছে লেপটপ পাইছে পেন ড্ৰাইভ পাইছে সেইখিনি গোটেই ইতিমধ্যে সেই যি এছ আই দলটো সেইখিনি সংগ্ৰহ কৰিছে আৰু ক'ব লাগিব যে জুবিনৰ যি মৃত্যুৰ ৰহস্য সেই মৃত্যুৰ ৰহস্য হয়তো কিছু পৰিমাণে এইখিনিৰ পৰাও কিছু পৰিমাণ তথ্য পোৱা যাব বুলি ইতিমধ্যে আশা কৰা গৈছে আৰু ক'ব লাগিব প্ৰায় 6-7 ঘণ্টা জোৰা যি এটা দীৰ্ঘ সময় ধৰি দ্বিতীয় দিনৰ যি অভিযান আছিল এছ আই দলৰ সেই অভিযান ইতিমধ্যে সমাপ্ত হৈছে আৰু সমাপ্ত হোৱাৰ পূৰ্বে তেওঁ এছ আই দলটোৱে যি শ্যামকানু মহন্তৰ যিটো ঘৰ সেই ঘৰটোৰ মূল যিখন গেট সেই মূল দুৱাৰত তেওঁলোকে ইতিমধ্যে চিল কৰি থৈ গৈছে আৰু চিল কৰি যোৱাৰ পিছতে এছ আই ওলাই যোৱাৰ পিছতে যিসকল স্থানীয় লোক তাৰ ভিতৰত তেওঁ আৰক্ষীয়ে উইটনেছ হিচাপে লৈ গৈছিল আৰু মই পুনৰবাৰ এই দৃশ্যসমূহ দেখুৱাম মিটিংখন দৰ্শকসকলক ইতিমধ্যে স্থানীয় যি লোকসকল তেওঁলোকে ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে যে জুবিনদাৰ অমৰ হওক জুবিনদাৰ মৃত্যু ন্যায় লাগে এনেদৰে মই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 অসম দৰ্শকসকলক এনেদৰে স্থানীয় লোকসকল ওলাই আহিছে দিনৰ ভাগত কটকটীয়া আৰক্ষী বেষ্টনী গঢ়ি তুলিছিল যাতে কোনো লোক ওলাই আহিব নোৱাৰে গতিকে এতিয়া এছ আই দলটো যোৱাৰ পিছতে এই স্থানত শ্যামকানু মহন্তৰ যি বাসগৃহৰ সন্মুখত স্থানীয় লোকসকল ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে এনেদৰে জুবিনদাৰ ন্যায়ৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু মই দৃশ্যসমূহ দেখুৱাইছোঁ গীতানগৰৰ পৰা গীতানগৰ যি শ্যামকানু মহন্তৰ যি বাসগৃহ গীতানগৰ কাৰ্বি পথৰ বাসগৃহৰ সন্মুখৰ পৰা দৃশ্যসমূহ নিউজ 18 অসম দেখুৱাই গৈছোঁ শ্যামকানু মহন্ত মুৰ্দাবাদ 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 শ্যামকানু মহন্ত মুৰ্দাবাদ 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 শ্যামকানু মহন্ত মুৰ্দাবাদ 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 জুবিনদা অমৰ হওক জুবিনদা অমৰ হওক শ্যামকানু মহন্ত মুৰ্দাবাদ 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 দুখী শাস্তি দিয়ক দুখী শাস্তি দিয়ক শুনিছকৈ সকলোফালে এটাই কথা জুবিনদাৰ যি মৃত্যুৰ সেই মৃত্যুৰ উচিত তদন্ত হ'ব লাগে জুবিনদাৰ মৃত্যু সেই যে ন্যায় উচিত সমাধান হোৱাৰ পিছত সেই ন্যায় পাব লাগে আৰু যিসকল দোষী সিদ্ধাৰ্থ শৰ্মাই হওক বা শ্যামকানু মহন্তই হওক বা অইন যিসকল লোক জড়িত আছে ইয়াৰ লগত গোটেইখিনি শাস্তি পাব লাগে সেই এটাই দাবী আৰু সেই দাবী উত্থাপন কৰি পুনৰবাৰ ৰাইজে আজি এনেদৰে ওলাই আহিছে গীতানগৰৰ যি কাৰ্বি পথৰ যি বাসিন্দাসকলে তেওঁলোকে ওলাই আহিছে জুবিন অনুৰাগীসকল জুবিনদাৰ অনুৰাগীসকল ওলাই আহিছে আৰু তেওঁলোকে এনেদৰে উচিত ন্যায়ৰ বাবে তেওঁলোকে আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ